আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ গণিতৰ 1.2 অনুশীলন। গতিকে তোমালোকে চোৱা, আজি আমি এইখিনি আলোচনা কৰিম। ইয়াতে কি দিয়া আছে? পূৰণফল নিৰ্ণয় কৰা। এইকেইটাত আমি পূৰণফল নিৰ্ণয় কৰিম। গতিকে তোমালোকে চোৱা, 1 নম্বৰত কি দিয়া আছে? 5 × -2। এতিয়া যদি আমি এইটো সলিউশন কৰোঁ, তেতিয়াহ'লে প্ৰশ্নটো ইয়াতে লিখিম 5 × -2 ইকুৱেল কিমান হ'ব? 5 2 গুণ কিমান? 10 প্লাছে মাইনাছে -10 হ'ব ইয়াৰ আনসাৰ। এতিয়া 2 নম্বৰটো যদি আমি কৰোঁ, তেতিয়াহ'লে কিমান? 2 নম্বৰটো যদি আমি কৰোঁ, 3 7 গুণ কিমান? 21 মাইনাছে প্লাছে মাইনাছ, এইটো আনসাৰ। গতিকে খুব সহজ, তোমালোকে অলপ মন দি চোৱা। এতিয়া তোমালোকৰ 3 নম্বৰটো দিয়া আছে কিমান? -4 × -3। এতিয়া যদি এইটো আমি সলিউশন কৰোঁ, তেতিয়াহ'লে তোমালোকে চোৱা, অলপ মন দি চোৱা যে -4 × কিমান? -3 ইকুৱেল দিলে কিমান? 4 3 গুণ 12 মাইনাছে মাইনাছে প্লাছ, এইটো। তাৰপিছত যদি তোমালোকৰ এইটো কৰোঁ, 4 নম্বৰটো যদি আমি সলিউশন কৰোঁ, তেতিয়াহ'লে চোৱা, -1 to 9 × -1, এইটো আমি কি কৰিম? এইটো আমি সমাধান কৰিম। So 1 to 9 × 1, 129 এগুণ কিমান হ'ব? 129 মাইনাছে মাইনাছে প্লাছ, এইটো আনসাৰ।